মণিকূটটো 1950 চনৰ যি বৰ ভূঁইকোপ হৈছিলে, গতিকে তেওঁৰ গাতে সমস্ত হত্যাবিলাক সন্নিহিত হৈ আছে। নমস্কাৰ। আজি আমি আছোঁ এটা অতি ঐতিহ্যপূৰ্ণ মন্দিৰ বা পীঠ। এই মন্দিৰটো আহোম ৰজা শিৱসিংহ দিনৰে মন্দিৰ বুলি ধাৰণা কৰা হয় আৰু এই মন্দিৰটো প্ৰায় 400 বছৰ পুৰণি। এই মন্দিৰৰ তৰণত ইতিমধ্যে লিপিবদ্ধ হৈ আছে শ্ৰী শ্ৰী জয়পাল দেৱালয়। এই জয়পাল দেৱালয়ৰ নামকৰণটো হ'ল জয়দেৱ নামৰ এজন মানুহৰ নামেৰে এই মন্দিৰটোৰ নাম জয়পাল। আৰু এই জয়পাল মন্দিৰটোনো কেনেকৈ ইয়াত নিৰ্মিত হ'ল, এইখিনি কথা আজি ইয়াত ক'বলৈ ওলাইছোঁ। নলবাৰী জিলাৰ বৰভাগ মৌজাৰ অন্তৰ্গত মন্দিৰ হয় আৰু এই ৰজাদিনীয়া মন্দিৰটোত ইতিমধ্যে সন্মুখত শিৱৰাত্ৰি পূজা আহি আছে, যিহেতু শিৱৰাত্ৰিৰ পূজা চলি আছে আৰু আগৰ তুলনাত মন্দিৰটো বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে অলপ জাকজমকীয়া কৰোৱা। আৰু এই যিটো শিৱলিংগ আছে, এই শিৱলিংগটো বা এই শিৱ মন্দিৰটো 1950 চনৰ যি বৰ ভূঁইকোপ আহিছিলে, সেই বৰ ভূঁইকোপৰ সময়ত এই গোটেই মন্দিৰটো বহি গৈছে। আছে শিৱলিংগভাগ। জয়দেৱ নামৰে যিজন ব্যক্তি, সেই ব্যক্তিজনৰ ঘৰত এটা কপিলী গাই আছিলে আৰু সেই কপিলী গাইজনীয়ে এই যি মন্দিৰটো য'ত হৈছে ইয়াতে আহি তেওঁ থিয় হৈছিলে, সেই গৰুজনীয়ে থিয় হৈছিলে আৰু তেওঁৰ উহাৰৰ পৰা আপোনা আপুনি গাখীৰ পৰিছিলে। আৰু তেতিয়া বিন্যাসৱ বুলি কোৱা হয়, এটা জাও বন বা এটা বন, সেই বনৰ ওপৰত বিৰিণা বন নামৰ সেই বনৰ ওপৰত গাইজনীয়ে গাখীৰ অনৰ্গল হিচাপত নিৰ্গত হৈ আছিলে আৰু ৰাইজে বা প্ৰত্যক্ষদৰ্শীয়ে দেখি আচৰিত পালে, ইয়াত কিয় গাখীৰ এনেকৈ গাইজনীয়ে আহি দিয়ে। আৰু প্ৰথম অৱস্থাত জয়দেৱ নামৰ ব্যক্তিজনৰো সন্দেহ হয় যে গাইজনীৰ উৰহত বা বাঁহত গাখীৰ নাথাকে, গাখীৰবিলাক কি হয়। তো গাখীৰৰ উৎস বিচাৰি আহি যেতিয়া চুলকে অনুসন্ধান কৰে যে গাইজনীক কোনোবাই খীৰাই নেকি বুলি জানিব বিচাৰিছিল আৰু সেই কথাখিনি জানিবলৈ আহিয়ে দেখি হতচকিত হৈ পৰে যে এই বিৰিণা বনৰ ওপৰত গাইজনী অনৰ্গল হিচাপত গাখীৰ পৰি আছে। আৰু সেই গাখীৰৰ উৎস বিচাৰি স্থানীয় ৰাইজে এইটো খনন আৰম্ভ কৰে, কোদালেৰে বা খৰিৰে খান্দা আৰম্ভ কৰে, খান্দিবলৈ লয় আৰু সেই খান্দোতে ক্ৰমশ শিৱলিংগ এটা, যদিও কোদালৰ আচৰ পৰিছিলে, কিন্তু এটা শিলৰ দৰে পাথৰৰ দৰে বস্তু এটা ক্ৰমশ তললৈকে বহি গৈ আছে। আৰু পৰৱৰ্তী সময়ত আৰু খন্দা বন্ধ কৰি তাতে দেখা পালে, গম পালে স্বয়ং ভগৱান শিৱৰ লিংগ এটা। আৰু সেই লিংগটোৱে, যিটো লিংগৰ কথা আজি দেখুৱাব আহিছোঁ, এই লিংগটোৱে আহোম ৰজা শিৱসিংহই প্ৰতিষ্ঠা কৰিছিলে আজিৰ পৰা 400 বছৰমান আগতেই। গতিকে এই সন্মুখত মন্দিৰতো পূজা আহি আছে। আমি মন্দিৰৰ বাহিৰৰ দৃশ্যখিনি দেখুওৱাৰ লগতে এই ভিডিঅ'টোৰ জৰিয়তে জনাব খুজিছোঁ বা বিচাৰিছোঁ, আচলতে শিৱলিংগত কি কি দেৱতা থাকে বা এটা শিৱলিংগৰ ওচৰত কি কি দেৱতাই বসতি স্থাপন কৰে। গতিকে আহক আমি শিৱলিংগটো প্ৰথমতে দৰ্শন কৰি লওঁ, মন্দিৰৰ ভিতৰখিনি দৰ্শন কৰি লওঁ আৰু শিৱলিংগতনো কি কি দেৱতাই বসতি স্থাপন কৰে সেইখিনি কথা এজন বিজ্ঞ পুৰোহিতৰ দ্বাৰাই জনাবলৈ চাওঁ। আহক আমি ভিতৰলৈ যাওঁ। এয়া মন্দিৰৰ মণিকূট, যিটো কৈছিলোঁ ইতিমধ্যে যে মণিকূটটো 1950 চনৰ যি বৰ ভূঁইকোপ হৈছিলে, সেই ভূমিকম্পৰ সময়ত এই গোটেই মন্দিৰৰ মণিকূট ভাগ বহি গৈছিলে আৰু ইয়াৰ তলত এতিয়া শিৱলিংগটো আমি দৰ্শন কৰিম। আৰু ইয়াত এনেকুৱা হয়, এই মন্দিৰটো যদিও তললৈকে বহি গৈছে, মন্দিৰটোত গোটেই 12 মাহত পানীৰে ভৰি থাকে গোটেই মন্দিৰৰ তলখিনি। শিৱৰাত্ৰিৰ আগে আগে এই পানীখিনি উলিওৱা হয় আৰু শিৱৰাত্ৰি যোৱাৰ পিছতে পুনৰ বৰষুণ অহাৰ পিছতে মন্দিৰটো আকৌ পানীৰে ভৰি পৰে। আৰু ইয়াত 4 প্ৰহৰৰ শিৱৰাত্ৰিৰ নিশা 4 প্ৰহৰৰ শিৱ পূজা হয়। অতি চমৎকাৰী আৰু অতি নৈসৰ্গিকভাৱে বা পৰ্যটনৰ কেন্দ্ৰস্থল হ'ব পৰা এটি অতি উল্লেখযোগ্য এই মন্দিৰ। এই মন্দিৰটোৰ কেম্পাছত বা চৌহদৰ ভিতৰতে আছে এটা সুন্দৰ পুখুৰী, যি পুখুৰীৰ পানীৰে এই মন্দিৰৰ পূজা অৰ্চনা কৰা হয়। আহক আমি বাহিৰৰ পৰিৱেশটো আকৌ চাওঁ, কি কিনো আছে। এয়া মন্দিৰৰ মণিকূটখিনি দেখুৱালোঁ। এয়া ইতিমধ্যে কৈছোঁৱে যে শিৱৰাত্ৰি আহি আছে, যিহেতু শিৱৰাত্ৰিৰ আগে আগে পূৰ্ণ প্ৰস্তুতি চলি আছে
ইয়াতে যজ্ঞ হয়, ৰুদ্ৰযজ্ঞ হয়, এয়া যজ্ঞবেদী, ইয়াত এইটো যজ্ঞবেদী হয়। আৰু বাহিৰত কি কিনো আছে গোটেইখিনি দেখুওৱা হয়। এইটো মন্দিৰৰ পুখুৰী। আচলতে এই পুখুৰীৰ ভাগ আজি কিছুদিন আগলৈকে একেবাৰে লেতেৰা হৈ আছিলে। কাৰণ ইয়াৰ এতিয়া কমিটি কোন হয় কি হয় এইবিলাক লুক-আউট কথা নহয়, কিন্তু ইমান ঐতিহ্যপূৰ্ণ বা অতি চমৎকাৰী বা অতি ঐতিহাসিক এই মন্দিৰটো আচলতে বিভিন্ন ক্ষেত্ৰত অনাদৃত হৈ আছিল। আৰু ক্ৰমশ আজি কিছুদিনৰ পৰা, আজি মোটামুটি 1-1.5 বছৰমানৰ পৰা এই মন্দিৰত হঠাৎ হয়তো তেওঁলোকৰ পৰিচালনা সমিতিৰ কিবা সলনি হৈছে চাগে, যাৰ ফলত কিছু নতুনত্ব আমি দেখিবলৈ পাইছোঁ। এটা সময় আছিল এই গোটেই পুখুৰীটো পৰিষ্কাৰো হৈ আছিল আৰু একেবাৰে এই পুখুৰীৰ পানীৰেই মন্দিৰৰ সমস্ত যাৱতীয় কাম কাজ হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত বহুত দিন আগলৈকে এই মন্দিৰটো একেবাৰে লেতেৰা হৈ আছিলে, পুখুৰীটোৰ পানীবিলাকো লেতেৰা হৈ আছিলে। ক্ৰমশ এতিয়া হয়তো এইবিলাক কিবা কানি অলপমান নতুনত্ব কৰিব চাইছে, অতি ভাল লগা কথা। পৰৱৰ্তী সময়ত এইটো অকল কমিটিখনৰ সহযোগেই নহয়, অসম চৰকাৰৰো দৃষ্টিগোচৰ হওক এই মন্দিৰত। আৰু যিহেতু এটা ঐতিহাসিক ৰজাদিনীয়া মন্দিৰ, গতিকে এই মন্দিৰটোৰ উত্তৰ আত্মোন্নতি আমি বিচাৰোঁ। ইয়াত এটা অতি জাকত জিলিকা মন্দিৰ হৈ পৰক, এই পুখুৰীৰ পানীৰে অতি বিশুদ্ধ স্বচ্ছ পানী হৈ পৰক। এই পানীখিনিও, এই জল যিখিনি পুখুৰীৰ পানী, এইখিনিও যাতে পৰিষ্কাৰ হয়, এই পানীৰে যাতে ভোগ চোগ আদি বিভিন্ন ধৰণৰ শিৱৰ নিমিত্তে হ'বলগীয়া সমস্ত যাৱতীয় কাম, ভোগ প্ৰসাদ এইবিলাক যাতে এই পানীৰে স্বচ্ছ জলেৰে যাতে তৈয়াৰ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিয়ক। আহক এতিয়া আমি মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰোঁ। মন্দিৰৰ ভিতৰত দেখিবলৈনো কেনেকুৱা বা কি আছে মন্দিৰৰ ভিতৰত, বলক আমি মন্দিৰৰ ভিতৰলৈকে যাওঁ। ওম জটাতপি গলজ্জলঃ প্ৰবাহপাবিতস্থলে গলে বলম্বিতং ভুজঙ্গতুঙ্গমালিকং দমদ্দমদ্দমদ্দমদ্দমন্নিলদ্দমদ্বয়ং সকলছন্দতাণ্ডবং তনতুনা শিবম জটাকটা সম্ভবনিলিং পবিজ্জরি বিলোলবি শিবল্লরি বিরাজমানধ্বনি ঢগজ্জললমতপাত্তপাবকে কিশোর চন্দ্রশেখরে প্রতি ক্ষমম ধরধরেন্দ্র নন্দিনী সুরদিগন্ধ সঙ্গতি প্রমদমান মানসে কৃপা কটাক্ষ ধরণী নিরুদ্ধ দুর্ভরাবধি ভক্তি দিগন্ত মন বিনোদমেতু ভক্তি নিয়ম শিবায়। এয়া মন্দিৰৰ ভিতৰ ভাগ। আমি ইতিমধ্যে মন্দিৰটোত কৈছিলোঁৱে যে বাৰিষাৰ সময়ত যি পানী হয়, বৰষুণ আহে, সেই বৰষুণৰ পানীৰে গোটেই মন্দিৰটো ভৰি থাকে। আৰু নতুনকৈ যিহেতু সন্মুখত শিৱ পূজা আহি আছে, গতিকে শিৱ পূজাৰ আগে আগে মন্দিৰটো পৰিষ্কাৰ কৰা হৈছে। আৰু বিশেষভাৱে উল্লেখযোগ্য কথা হ'ল এইবাৰৰ পৰিচালনা সমিতিয়ে এই মন্দিৰটোত বহুত বেছি পৰিমাণে গুৰুত্ব দিছে। মন্দিৰটো চাফ চাফাইকৈ ৰখাৰ ক্ষেত্ৰতেই হওক বা ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিবলৈ, মন্দিৰত আহিলে যেতিয়া মন্দিৰটোত দেখিলে আমাৰ যেতিয়া মনৰ ভাৱ যে ইমান ভাল লাগিল মন্দিৰটো, গতিকে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে, যাৰ কাৰণে এই নতুন কমিটিলৈ আমি বহু শুভেচ্ছা জনাইছোঁ। আমাৰ যিহেতু বিষয়বস্তু আছিলে শিৱলিংগত কি দেৱতাই বসতি স্থাপন কৰে, এইটোৱে সেইটো উল্লেখযোগ্য শিৱলিংগ। এই শিৱলিংগটোৱে ৰজাদিনীয়া আহোম ৰজা শিৱসিংহৰ দিনত স্থাপন হোৱা এটা শিৱলিংগ। এই শিৱলিংগটো গোটেই বছৰ জুৰি পানীৰ তলতেই থাকে, কিন্তু এতিয়া নতুনকৈ যিহেতু শিৱৰাত্ৰিৰ আগে আগে প্ৰতি বছৰে চাফ চাফাই কৰি লোৱা হয়, ইয়াত পূজা অৰ্চনা কৰিবলৈ। ইয়াত চতুৰ্থ প্ৰহৰৰ পূজা হয়, 4 প্ৰহৰৰ পূজা হয়। আৰু এই মন্দিৰৰ শিৱলিংগৰ আমাৰ যে এই যিটো শিৱলিংগ দেখিছে বা যিমান আমাৰ শিৱলিংগ থাকে, এই শিৱলিংগবিলাকৰ আচলতে
কোনটো স্থানত কোন কোন দেৱতা থাকে এইখিনি কথাই আমাৰ জনাবলগীয়া বাৰ্তা। আৰু এই বাৰ্তাখিনি আচলতে মই নকৈ এজন অতি বিজ্ঞ পুৰোহিত প্ৰদীপ শৰ্মা, আৰু প্ৰদীপ শৰ্মাৰ মুখেৰে জানিবলৈ যাওঁ আহক বা জানিবলৈ চেষ্টা কৰোঁ শিৱলিংগতনো কোনটো স্থানত কোন কোন দেৱতা থাকে বা শিৱলিংগত কি কি দেৱতা থাকে। আহক আমি প্ৰদীপ শৰ্মাৰ ওচৰলৈ। আমাৰ বিভিন্ন সময়ত শিৱলিংগত বিভিন্ন ধৰণৰ আজিকালি বাৰ্তা কিছুমান ওলাই যে শিৱলিংগৰ গাতেই কাৰ্তিক গণেশ আদিকে হৰ পাৰ্বতী তথা সমস্ত দেৱগণ থাকে বুলি বিভিন্ন সময়ত বিভিন্ন মতবাদ শুনা যায়। কিন্তু আজি এজন আমাৰ মাজত আছে একজন অতি বিদগ্ধ পণ্ডিত প্ৰবৰ ব্যক্তি, শ্ৰদ্ধেয় প্ৰদীপ শৰ্মা ডাঙৰীয়া। গতিকে তেওঁৰ মুখেৰে আজি শুনো আচলতে শিৱলিংগত কোন কোন দেৱতা থাকে। ঊৰ্ধস্থ সৰ্বশক্তি নাই, লিংগস্থ ঊৰ্ধস্থ সৰ্বশক্তি নাই। সমস্ত লিংগবিলাকৰ ঊৰ্ধত সৰ্বশক্তি দুৰ্গা কালী লক্ষ্মী সৰস্বতী ধৰ্মবাদ। পাৰ্শ্বদ্বয়ে ব্ৰহ্মা বিষ্ণু চূৰ্ণ, পাৰ্শ্বদ দণ্ডত অৰ্থাৎ দুফালে বিষ্ণু আৰু ব্ৰহ্মা থাকে। যৌনীৰ অগ্ৰত ডাকিনী যোগিনী চূৰ্ণ, যৌনীৰ অগ্ৰত ডাকিনী আৰু যোগিনী থাকে। যৌনী থাকে নহয় তাতে, অগ্ৰত ডাকিনী যোগিনী চূৰ্ণ। দশ দিকপালন চতুৰ্দিশু, দশ দিকপালবিলাক সমস্ত চতুৰ্দিশত থাকে। চতুৰ্দিশত দশ দিকপালৰ চতুৰ্দিশত পৃষ্ঠদেশ নন্দী ভিংগি চৰিব, পৃষ্ঠদেশত নন্দী আৰু ভিংগি থাকে। নন্দী আৰু ভিংগি আলয়ং সৰ্বদেৱা নাং লিংগয়ং তেনমস্যতে, সমস্ত দেৱতাবিলাকৰ আলয় তাকে লিংগ বোলে, তাকে বোলে লিংগনং তেনমস্য, তাকে লিংগ বোলে। আৰু এনে শিৱলিংগ সম্বন্ধীয় কিবা তাৎপৰ্য আছে নেকি? শিৱলিংগ সমস্ত তাৎপৰ্য এইটোৱে যে সমস্ত দেৱতাবিলাকৰ আলয়, সমস্ত দেৱ দেৱী, সমস্ত যিমান পৃথিৱীৰ শক্তি আছে সত্তা দেৱতা দেৱ দেৱীকে আদি কৰি যি দেৱতাৰ আশ্ৰয় থাকে তাকেই লিংগ বোলে, শিৱলিংগ বোলে। আচ্ছা আচ্ছা আচ্ছা, এইটোৱে শিৱলিংগ। আমাৰ অন্যতটো সেনেকৈ নাথাকে নহয়। অন্যত কিছুমান পাৰিহত থাকে, কিছুমান হেৰি থাকিব মানে কিছুমান নিৰ্দিষ্ট দেৱতা থাকিব। ইয়াতে লিংগতটো সমস্ত দেৱতাবিলাক থাকে। তাতে তেওঁ সৃষ্টি স্থিতি লয় আত্মক, সমস্ত তেওঁ স্থিতিও কৰিব পাৰে, তেওঁ মানে লয়ো বিনাশো কৰিব পাৰে আৰু পালনো কৰিব পাৰে। সমস্তৰ যিটো সত্তা সেইটোৱে শিৱলিংগ। আৰু এই শিৱলিংগকে পৰিভ্ৰমণ কৰিব ব্ৰহ্মা আৰু বিষ্ণু গৈছিল নেকি ওপৰ অংশত? নহয়, এতিয়া ঘটনা হৈছে কি শিৱই, মই তোমাক আজি কৈছিলে হয়। জয় জয় কৰোণাচাৰ দে শ্ৰী মহাদেৱ শম্ভু পদ্ম সমস্ত সচৰ মুকুটত পঞ্চবক্তম দিনেত্ৰম চুলং বজ্ৰম জগৎগং পৰশনমপি বহি দক্ষিণাগ্নি ভন্তম নাগ বাসন্ত ঘণ্টা ডুম্বৰুক সহিতম চাংকুচং বাম ভাগে নানা অলংকাৰ দীপ্তম স্ফটিকমণি নিভং পাৰ্বতী সংভজামি, অৰ্থাৎ পাৰ্বতী সংভজামি। য'ত পাৰ্বতীও তেওঁক ঘোষণা কৰে, পাৰ্বতী সংভজামি, পাৰ্বতী সমস্ত সত্তাবিলাকে তেওঁক ঘোষণা কৰে। গতিকে সমস্ত সত্তা সমস্ত সৃষ্টি যে লৰ আত্মক মানে হেৰি তেওঁ শিৱ, তাতে হ'ল কি তাতে শিৱ বিষ্ণু আছে কিন্তু